ক'ত গ'লি বৌ? সততম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। এতিয়া আমাৰ বিশ্বেশ্বৰায় দিব আমাৰ ঠিক আছে। কথাটো কি বুজি পাইছা না তুমি? আনাজানে ফটো মাত বুজি দিব পাইছা না? ডাইৰেক্ট ফটো মাত দিব ভিডিঅ' নালাগে ফটো পঠাব লাগে আগে ফটোটো মই ভিডিঅ'টো পিছত কৰিব কথা নাই। কাকতি বাগে ফটোটো পঠাব লাগে। এবাগে কাকতি এবাগে এণ্ডাল টান মাৰি দিছি অলপমান পিছে যাক পতকাখান এতিয়া আনব এইবাৰ আগতে পেমেণ্ট দিব। চবেই দিবা ৰখি যাওক আহিব দে ৰখি যাওক অলপ জুকুবি দেখছো আহিব আহিব উঠি দিওঁ নেকি অলপ উঠি দিওঁ নেকি আৰু দি আছে এই য'তটো ভাঙি দিওঁ আৰু চাব এতিয়া আৰু অলপ এটা কুবি দেখছো পতকাখান ভালকে মেলা যাওক বৰ হ'ব তাতে কাটক হ'ব। উৰাব ৰ'বা মেৰা খাওয়া না। এই চাব য'ত উৰি শূন্য কোনোবাই পুচি এণ্ডাল এতিয়া ৰাষ্ট্ৰীয় সংগীতটো গাব লাগে। ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময় আৰম্ভ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা দ্ৰাবিড় উৎকল বংগ বিন্দা হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। মহোদয় উপস্থিত শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল লগতে স্থানীয় ৰাইজ যে আমি সকলোৱে জানো ২৬ জানুৱাৰীটো গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। ইয়াৰ উদ্দেশ্যটো হ'ল যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমি সকলোৱে গম পাওঁ। তাৰ আগত ভাৰতবৰ্ষখন এখন কি আছিল সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পোৱা নাছিল। যেতিয়া স্বাধীনতা লাভ কৰিলে তাৰপিছত ভাৰতবৰ্ষখন চলোৱাৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজন আহি পৰিল। কেনেকৈ দেশখন শাসন কৰিব চলিব, কাৰণ তাৰ আগৰ পৰ্যায়ত ইংৰাজসকলৰ অধীনত আছিলোঁ আমি, তেওঁলোকে আমাক শাসন কৰিছিল। যেতিয়া আমি নিজেই নিজক শাসন কৰিব লগা হ'ল, কিছুমান নীতি নিয়ম আইন কানুনৰ প্ৰয়োজন হ'ল আৰু সেই উদ্দেশ্যে এখন সংবিধান সভা গঠন কৰা হ'ল। তাৰ সভাপতি আছিল কোন? ডক্টৰ ভীমৰাও আম্বেদকাৰ। তেখেতৰ নেতৃত্বত এখন কমিটি গঠন হ'ল আৰু বিভিন্ন দেশৰ পৃথিৱীৰ ইতিমধ্যে স্বাধীনতা লাভ কৰা বিভিন্ন দেশৰ সংবিধানসমূহ তেওঁলোকে চাই তাৰ আৰ্হিবিলাক লৈ লৈ আমাৰ ভাৰতৰ এখন নিজাববীয়াকৈ সংবিধান ৰচনাৰ কাম হাতত ল'লে আৰু এই সংবিধানখন ৰচনা হৈ উঠাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা এই সংবিধানখন আমাৰ কাৰ্যকৰী হয়, অৰ্থাৎ সেই সংবিধান মতে আমাৰ শাসন ব্যৱস্থাটো চলিবলৈ ধৰে। যে ১৯৫০ চনৰ ২৬ জানুৱাৰীত প্ৰথম সেইদিনা সংবিধানখন গৃহীত হৈছিল আৰু সেই উদ্দেশ্যে সেই বছৰ প্ৰথম গণৰাজ্য দিৱস হিচাপে পালন কৰা হৈছিল আৰু সিদিনাৰ পৰা আজিলৈকে ইয়া ৭৭তম হ'ল। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আজি ২০২৬ চনৰ ২৬ জানুৱাৰী। গতিকে এই দিনটো তাৎপৰ্য এইখিনিয়ে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। বিশেষ নাই, এইখিনি মোৰ কথা। নাকি এইখিনি লৈ